কলিয়াবৰত শিহৰণকাৰী অলৌকিক ঘটনা। যি সময়ত অসমত একাংশ অন্ধবিশ্বাসৰ বলি হৈ বিভিন্ন ধৰণৰ কাৰ্য সংঘটিত কৰি আহিছে, ঠিক একে সময়তে অসমত দেখিবলৈ পোৱা যায় ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ ঘটনা। কেতিয়াবা যদি ক'ৰবাত জুইৰ সূত্ৰপাত হয় নিজে নিজেই, কেতিয়াবা আকৌ বিভিন্ন সময়ত বিভিন্ন ঘটনা দেখিবলৈ পোৱা যায়। এইবাৰ এক অলৌকিক অস্বাভাৱিক ঘটনা, এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এইখন অসমতে। নগাঁৱৰ কলিয়াবৰত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা, যি ঘটনাই জোকাৰি যাব আপোনাক, যি ঘটনাৰ বিৱৰণ শুনিলে আচৰিত হ'বলৈ বাধ্য হ'ব আপুনি। একবিংশ শতিকাত যি সময়ত ভাৰতে চন্দ্ৰৰ বুকুত, চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান ৩ অৱতৰণ কৰাইছে, ঠিক একে সময়তে অসমত এক নাৰভূত নাচৰুত ঘটনা সংঘটিত হৈছে। এই দৃশ্য দেখি আপুনি অনুমান কৰিব নোৱাৰিব এই ঘটনাৰ সবিশেষ। হয় প্ৰিয় দৰ্শক, এগৰাকী এই বিশেষ বোৱাৰীক আমি এই মুহূৰ্তত দেখুৱাৰ যত্ন কৰিছোঁ, যিগৰাকী বোৱাৰীৰ দেহত বিভিন্ন ধৰণৰ দাগ, সেই দাগসমূহ ক'ৰ পৰা আহিছে, সেই দাগসমূহ বিলেডেৰে কটা দাগ ক'ৰ পৰা আহিছে। আচৰিত, আপুনি আচৰিত হ'ব এই ঘটনাৰ বিৱৰণ শুনিলে। যিগৰাকী বোৱাৰী দেখিছে সেইগৰাকী বোৱাৰীৰ ঘৰখনত কিছুদিনৰ পৰা এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে। যদি দেহৰ অংগত বিলেটেৰে কটা যায়, নতুবা কাপোৰৰ বিভিন্ন কাপোৰ বিলেটেৰে কটা হৈ থাকে নিজে নিজে, সেই ঘটনা কোনেও নাজানে। কেনেদৰে হয়, কোনে কাটে, সেয়া তেওঁলোকে গম নাপায়। এই বোৱাৰীগৰাকীৰ দেহটো আমি দেখুৱাৰ যত্ন কৰিছোঁ, কিছু আমি ব্লেক এণ্ড হোৱাইট কৰি দেখুৱাইছোঁ, কাৰণ তেজৰ চেকুৰা আছে। এই বোৱাৰীগৰাকীৰ দেহটো দেখিছে আপোনালোকে, এয়া দেহত বিলেডৰ চিন, দেহৰ বিভিন্ন অংগত বিলেডৰে কটা চিন। কি ঘটনা, কি আচৰিত ঘটনা, এই সন্দৰ্ভত কোনেও গমেই পোৱা নাই। তেওঁলোকে চিকিৎসা কৰিছে, বহুত ডক্তৰৰ পৰামৰ্শ লৈছে, কিন্তু সুফল লাভ কৰা নাই। এয়া কেনেধৰণৰ ঘটনা হ'ব পাৰে, প্ৰত্যেকগৰাকী অসমবাসী আচৰিত হ'ব এই ঘটনাই। আপুনিও হয়তো আচৰিত হ'ব, কাৰণ নিজে নিজেই বিলেডেৰে দেহটো কেনেকৈ কটা যাব, নতুবা যি তেওঁলোকৰ আচবাব কাপোৰ সেইসমূহ বিলেডেৰে কটা যায়। 10 বছৰ মানেই হৈ গ'ল, মাজতে অলপ ভাল হ'ল, আকৌ আৰম্ভ হৈছে। মানে আমাৰ ঘৰত বিশেষকৈ মোৰ গোটেই গাটো নিজে ব্লেডে কাটাৰ নিচিনা কাট খাই যায় অট'মেটিক। মানুহ থাকিলেও হয়, মানুহ নাথাকিলেও হয়। আৰু মানুহ যদি মোৰ গা কাটে তেতিয়া মানে মোৰ পিন্ধি থকা কাপোৰ নাকাটে। কলিয়াবৰত শিহৰণকাৰী অলৌকিক ঘটনা। একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰে সাফল্যৰ শিখৰত অৱতীৰ্ণ হৈছে সকলো। এতিয়া আৰু মানুহে ভূত প্ৰেত, অশৰীৰ আত্মা, অলৌকিক শক্তিক বিশ্বাস নকৰে, অন্ধবিশ্বাস বুলি গণ্য কৰে সকলোৱে। পিছে কোনো ঘটনাৰ যদি বৈজ্ঞানিক ব্যাখ্যা পোৱা নাযায়, উত্তৰ নাথাকে বিজ্ঞানৰ হাতত, তেতিয়া মানুহ অন্ধবিশ্বাসী হ'বলৈ বাধ্য হয়। তেনে এক ঘটনা সংঘটিত হৈছে এইখন অসমতে। আপুনি বিশ্বাস কৰক বা নকৰক, নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত হৈছে এনে এক না ভূত না চুত অলৌকিক ঘটনা।